कहाँ तक जाएंगे? यही घूमेंगे हम लोग, थोड़ा सा जश्न मनाएंगे, घूमेंगे, आनंद लेंगे। बहुत बहुत धन्यवाद आपका। एजन व्यक्ति एजन বিজেপিৰ সমৰ্থক যি ইতিমধ্যে কৈছে যে এখন বিশেষ ৰথ লৈ দুটা ঘোঁৰাৰে সুসজ্জিত এখন ৰথ যিখনৰ নাম তেওঁ দিছে নমুৰত আৰু এই ৰথখন লৈ তেওঁ ওলাইছে কাৰণ ইতিমধ্যে যি অগ্ৰগতি এনডিএ দলে লাভ কৰিছে তেওঁ যথেষ্ট উৎফুল্লিত হৈ পৰিছে আৰু সেয়েহে এই বিশেষ ৰথখন লৈ তেওঁ পাটনাৰ ৰাজপথত ঘূৰিছে আৰু তেওঁৰ উদ্দেশ্য এটাই এই যি আচলতে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে তাত অংশগ্ৰহণ কৰা আৰু পাটনাৰবাসীক তাৰ এক আভাস দিয়া। সাৰস্বত গোস্বামী এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এয়া হৈছে পাটনাৰ ৰাজপথৰ দৃশ্য, বিজয় উৎসৱেই বুলি ক'ব লাগিব। এনেধৰণৰ পৰিৱেশে দেখিবলৈ পোৱা গৈছে। এইদৰে মিঠাই বিতৰণো কৰা হৈছে। আমি সেই দৃশ্যসমূহ দৰ্শকক এই মুহূৰ্তত একাদিক্ৰমে দেখুৱাই গৈছোঁ। যিহেতু এনডিএ যথেষ্ট অভূতপূৰ্ব সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। বিজেপিয়ে এই মুহূৰ্তলৈকে 85খন আসনত অগ্ৰগতি লাভ কৰিছে। জেডিইউৱে 76খন আসনত অগ্ৰগতি লাভ কৰা দেখিবলৈ পোৱা গৈছে। এলজেপিয়ে 22খন আসনত এই মুহূৰ্তলৈকে অগ্ৰগতি লাভ কৰিছে। তাৰ তুলনাত নিষ্প্ৰভ হৈ গৈছে মহাগঠবন্ধন, কিয়নো আৰজেডিয়ে মাত্ৰ 34খন আসন লাভ কৰিছে। কংগ্ৰেছে 6খনতে এই মুহূৰ্তত সীমাবদ্ধ হ'ব লাগিছে, 6খনত অগ্ৰগতি লাভ কৰিছে। ভিআইপিয়ে 1খনত লাভ কৰিছে। এইদৰে এতিয়া বৃহৎ তাৰতম্য দেখিবলৈ পোৱা গৈছে, বৃহৎ ব্যৱধান দেখিবলৈ পোৱা গৈছে এনডিএ হওক বা মহাগঠবন্ধনৰ মাজত। এনডিএ সামগ্ৰিকভাৱে 191খন আসনত বৰ্তমান অগ্ৰগতি লাভ কৰি আছে। 243খন আসন ইতিমধ্যে সংখ্যাগৰিষ্ঠতা পাৰ হৈ গৈছে। তেওঁলোক অগ্ৰগতিৰ ক্ষেত্ৰত ইতিমধ্যে সংখ্যাগৰিষ্ঠতা পাৰ হৈ গৈছে। 191খন আসনেৰে এতিয়া অগ্ৰগতি লাভ কৰিছে এনডিএ, য'ত 85খন আসনত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে, জেডিইউৱে 76খন আসনত আৰু এলজেপিয়ে 22খন আসনত অগ্ৰগতি লাভ কৰিছে। তাৰ বিপৰীতে মহাগঠবন্ধন, য'ত যথেষ্ট আশা কৰা হৈছিল, সেই গঠবন্ধনে আচলতে আশা কৰিছিল যে তেওঁলোকে এইবাৰ চৰকাৰ গঠন কৰিব, কিন্তু সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। মাত্ৰ 48খন আসনহে লাভ কৰিছে মহাগঠবন্ধনে। লাভ কৰিছে বুলি ক'লে ভুল কোৱা হ'ব, আচলতে অগ্ৰগতি লাভ কৰি আছে এই মুহূৰ্তত। আৰজেডিয়ে 34খন আসনত আৰু কংগ্ৰেছে 6খন আসনতহে বৰ্তমান অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে মহাগঠবন্ধনৰ হৈ। সামগ্ৰিকভাৱে এনডিএ চৰকাৰ কৰাটো নিশ্চিত হৈ পৰিছে আৰু তাৰ পিছতে এনেধৰণৰ এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে বিহাৰৰ ৰাজপথত। এয়া পাটনাৰ দৃশ্য এই মুহূৰ্তত দৰ্শকক দেখুৱাইছোঁ, কিদৰে ফটকা আতচবাজি ফুটাই আনন্দ উল্লাস কৰিছে সমৰ্থকসকলে। এনডিএৰ সমৰ্থকসকল বা নেতা কৰ্মীসকল ৰাজপথলৈ ওলাই আহিছে। তেওঁলোকে শ্লোগান দিয়া দেখিবলৈ পোৱা গৈছে, যিহেতু তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ গৈ আছে। কিন্তু এই মুহূৰ্ততো কিন্তু মহাগঠবন্ধনে কৈছে যে তেওঁলোকে এয়া হৈছে প্ৰাৰম্ভিক ট্ৰেণ্ড, পৰৱৰ্তী সময়ত এয়া সলনি হ'ব পাৰে, চৰকাৰ তেওঁলোকে গঠন কৰিব। কিন্তু তেনেধৰণৰ পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পোৱা নাই। দেখিবলৈ পোৱা গৈছে যে এনডিএ যথেষ্ট সংখ্যক আসনত বৰ্তমান অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। 191খন আসনত এতিয়া অগ্ৰগতি লাভ কৰিছে। নীতিশ কুমাৰ পুনৰ মুখ্যমন্ত্ৰী হ'ব নেকি, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। লগতে বিজেপিও যিহেতু মুখ্যমন্ত্ৰীৰ পদটো লোৱাৰ বাবে চৰ্চা চলিছিল, তাক লৈ এতিয়া জল্পনা কল্পনা চলিছে। চৰকাৰ গঠন কৰাৰ পিছত কোন মুখ্যমন্ত্ৰী হ'ব সেই বিষয়টো যথেষ্ট এতিয়া আলোচনা হোৱা দেখিবলৈ পোৱা গৈছে, চৰ্চিত হোৱা দেখিবলৈ পোৱা গৈছে। ये हर जगह का एक जगह मिठाई नहीं मिला 161 के, ठीक है। हाँ, हम लोग का नारा था मेरा प्रश्न। বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰতিটো আপডেট আমি দি যাম, কিন্তু ব্ৰেকিং নিউজত এইখিনিতে পুনৰ সময় হৈছে বিৰতিৰ। ব্ৰেকিং নিউজ আগবঢ়ালে